গণেশ মণ্ডল, গণেশ মণ্ডল, জয় দাদা দুঃখীরাম মণ্ডল, সবাই একেলগে আহোঁ ঠিক আছে। মিলন মণ্ডল, জ্ঞানেন্দ্র মণ্ডল, ধর্ম মণ্ডল, সঞ্জয় মণ্ডল, শৈল মতিলাল মণ্ডল, রস মণ্ডল, রস মণ্ডল, আজকাল থেকে বন্ধু ভাই ভাই না কি ছিল রামকৃষ্ণ মণ্ডল, সুনীল মণ্ডল, গণেশ মণ্ডল, দুঃখীরাম মণ্ডল, দুঃখীরাম হয়েছে তো জ্ঞানেন্দ্র মণ্ডল, রামহরি মণ্ডল, ধনঞ্জয়, হয় সমাগত বিটিআৰ নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে এক প্ৰকাৰ নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে। আজি যিহেতু BPF দলৰ 22টাকৈ সমষ্টিত প্ৰাৰ্থিত্ব নাম ঘোষণা কৰাৰ পিছতে এক প্ৰকাৰ BPF দলে প্ৰতিটো স্থানতে এনেদৰে জইনিং যি যোগদান কাৰ্যসূচী অব্যাহত ৰাখিছে। আজি মই এই মুহূৰ্তত উপস্থিত আছোঁ 18 নং মানাহ চেৰপাং পাৰিষদীয় সমষ্টিৰ ভাওৰাগুৰি অঞ্চলত মই উপস্থিত আছোঁ আৰু ভাৰত ভূটান সীমান্তৱৰ্তী এই গাঁওখনত আজি BPF দলৰ বিভিন্ন দলৰ পৰা আহি প্ৰায় শতাধিক লোক আজি BPF দলত যোগদান কৰা মোৰ সহযোগৰ সতীৰ্থ দেখুৱাব। এনেদৰে বিভিন্ন লোক আজি আনুষ্ঠানিকভাৱে বিভিন্ন দলৰ পৰা আহি আজি BPF দলত যোগদান কৰা আৰু মই পোনে পোনে BPF দলৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছে, তেওঁলোকৰ সৈতে কিছু কথা পাতিম। কাচুন্দা আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু সমাগত যে বিটিআৰ নিৰ্বাচন আজি আপোনালোকৰ 22টাকৈ সমষ্টি প্ৰাৰ্থিত্ব ঘোষণা কৰিলে, কি ক'ব, কি দেখিছে? আমাৰ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে ফাৰ্ষ্ট পেজ কেণ্ডিডেট 40টাৰ মাজত 22টা প্ৰথম পেজটো আজি ঘোষণা কৰিলে। বাকী 18টা যি সমষ্টি বাকী থাকিলে এইটো নেক্সট পেজত দ্বিতীয় পেজত ঘোষণা কৰিব বুলি ইতিমধ্যে আমাৰ BPFৰ নেতাসকলে সিদ্ধান্ত লৈছে। 18 নং মানাহ চেৰপাং সমষ্টিত কি দেখিছে? যিহেতু জংগীলা হাজৰিকাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আপোনালোকে আজি যোগদান কাৰ্যসূচী কৰিলে, কেনেদৰে দেখিছে বা কিমানজন আজি যোগদান কৰিলে, কি ক'ব? আমাৰ মানাহ চেৰপাঙৰ সমষ্টিত জাংগিলা হাজোৱাৰী তেখেতে দায়িত্ব লৈ এই অঞ্চলত কাম কৰি আছে আৰু তেখেতে জয় হোৱাটো অকল মানাহ চেৰপাং অঞ্চলৰ ৰাইজে নাজানে। ইয়াৰ জয়টো কোকৰাঝাৰৰ ৰাইজসকলে কৈ আছে যে মানাহ চেৰপাঙত আমাৰ জাংগিলা হাজোৱাৰী জয় হ'ব বুলি। সমগ্ৰ BTC বাসীয়ে আমাৰ যে এই মানাহ চেৰপাং সমষ্টিত যে জয় হ'ব, ওদালগুৰি, বাক্সা, কোকৰাঝাৰ, চিৰাং সকলো জাগাৰ মানুহসকলে কৈ আছে যে এইবাৰ মানাহ চেৰপাঙত BPFৰ কেণ্ডিডেট জয় হ'ব বুলি। কিনে এই UPPLসকলে যে মিছা প্ৰতিশ্ৰুতি কৈছে, ইয়াৰ বিৰোধী এবাৰ জনগণে সজাগ হৈছে আৰু তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত ল'লে যে আগন্তুক ইলেকশ্যনত BPFৰ কেণ্ডিডেটসকলক জয় কৰিব লাগিব, BTCটো বচাব লাগিব। এইবাৰ নিৰ্বাচনটো মাটিৰ বচা নিৰ্বাচন, এইবাৰ নিৰ্বাচনটো আমাৰ জাতি ৰক্ষা কৰা নিৰ্বাচন, এইবাৰ নিৰ্বাচনটো আমাৰ অঞ্চলটো ৰক্ষা কৰাৰ নিৰ্বাচন, এইবাৰ নিৰ্বাচনটো আমাৰ BTC বচাৰ নিৰ্বাচন। ইয়াৰ কাৰণে BTC অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে ইতিমধ্যে সিদ্ধান্ত কৰিলে যে পুনৰ হাগ্ৰামা মহিলাৰী ছাৰক পাৱাৰত আনিব লাগে আৰু BTC অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক বাচাব লাগে বুলি আজিও মানাহ চেৰপাং সমষ্টিত দৈনন্দিন জইনিং হৈ থাকে। আজিও মই য'ত উপস্থিত হৈছোঁ ভাওৰাগুৰি অঞ্চলত 100জনতকৈ বেছি আমাৰ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰক ভাল পায় আৰু জাংগিলা হাজৰিক ভাল পায়। এই অঞ্চলত BPFৰ নেতাসকলক ভাল পায় কিনে 100জনতকৈ বেছি আমাৰ মান্য গণ্য ব্যক্তি, জ্ঞানী ব্যক্তিসকলে BPF দলত আজি যোগদান কৰিছে।
আৰু আন ঠাইতো যোগদান কাৰ্যসূচী আজি আপোনালোকৰ আছে কিমান দূৰ প্ৰতিদিনে এনেধৰণে আহি আছে যোগদান কাৰ্যসূচী চলি আছে যিহেতু কিমান বিভিন্ন দলৰ পৰা কোনটো দলৰ পৰা আহি এই যোগদান কৰি আছে ক'ব নেকি বা আগন্তুক নিৰ্বাচনক কেনেদৰে দেখিছে কাইলৈ এইখন সমষ্টিত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব দুটাকৈ সভাত তেওঁলোকে অংশগ্ৰহণ কৰিব কাৰ্যকৰ্তা সন্মিলনত এই ক্ষেত্ৰত কেনেধৰণে আমি আশাবাদী আৰু আমি এই ভাৰত দেশ মহাত্মা গান্ধীৰ দেশ আৰু ভাৰত দেশ গণতান্ত্ৰিক দেশ আমি আশাবাদী এবাৰ এনেকুৱা কোনো বাধাবাদী নহ'ব কাৰণ ইয়াত পিচফুলি নিৰ্বাচন হওক বুলি BPF-এ ইতিমধ্যে ৰিকুৱেষ্ট কৰিছে আৰু আমি বিচাৰোঁ ইয়াত যাতে শান্তিপূৰ্ণ নিৰ্বাচন যাতে হওক ভালকৈ ৰাইজসকলে যাক বিচাৰিছে তেওঁলোকক নিৰ্বাচন কৰিবলৈ ভালকৈ যাতে পাৰক এইটো আমি আশাবাদী আৰু আমাৰ দলত সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰক ভাল পাই কিনিত UPPL-ৰ নেতাসকলে বহুত যোগদান কৰি আছে ডাঙৰ ডাঙৰ নেতাসকলে আপোনালোকে কেইদিনমান পাছত আচৰিত লাগিব এনেকুৱা ব্যক্তি যাই প্ৰমোদ বড়োৰ লগত আছে পাছে থাকে তেওঁলোকে আমাৰ দলত যোগদান কৰিবৰ কাৰণে ইতিমধ্যে আলোচনা কৰি আছে আৰু আপোনালোকে জানে আগত মানাছ চেৰপাঙত BJPৰ কেণ্ডিডেট শিৱনাথ ব্ৰহ্ম তেখেতে কেইদিনমান আগত আমাৰ CWC-ত তেখেতে যোগদান কৰিলে আমাৰ কোকৰাঝাৰত BJPৰ প্ৰেছিডেণ্ট ৰাজকুমাৰ আৰু আমাৰ ওদালগুৰিত BJPৰ প্ৰেছিডেণ্ট আমাৰ কাৰ্তিক চন্দ্ৰ আৰু বিদ্যা বড়ো তেওঁলোকে আমাৰ দলক যোগদান কৰিছে আৰু তেওঁলোকে জানে যে এইবাৰ BPF-এ চৰকাৰত আহিব ইয়াৰ কাৰণে তেওঁলোকে হাগ্ৰামা মহিলাৰী ছাৰক শিফ্ট কৰিবৰ কাৰণে BTC অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে ইতিমধ্যে সিদ্ধান্ত ল'লে আৰু আমাৰ দলত অন্য ৰাজনৈতিক দলৰ বহুত নেতা আৰু বহুত ইয়াং ইনাৰ্জেটিক তেওঁলোকে আমাৰ দলক যোগদান কৰিবৰ কাৰণে আলোচনা কৰি আছে যেহেতু আন এটা শেষৰ প্ৰশ্ন আপোনাক সুধিছোঁ যেহেতু এপছুৱে আহ্বান জনাইছে 15 আগষ্টৰ ভিতৰত যি অভিৱৰ্তন বড়ো জনগোষ্ঠীৰ সকলো দল সংগঠনৰ অভিৱৰ্তন পাতিব এই ক্ষেত্ৰত কিন্তু UPPL BPF-ৰ মাজত মিত্ৰতাৰ যিটো দিশটো হাগ্ৰামা মহিলাৰীও যিহেতু বৰ্তমান তেওঁ বিচাৰিছে এই ক্ষেত্ৰত কিমান দূৰ লাভান্বিত হ'ব BPF দলে যদি UPPL BPF-ৰ মাজত মিত্ৰতা হয় যেহেতু আপুনি এই বিশেষকৈ আছুৰ পৰা জাতীয় পৰিষদ বা আজি BPF দলত আপুনি কি দেখিছে সমগ্ৰ যি BTR যিটো আজি পৰিৱেশ ইয়াৰ বিষয়ে আমাৰ নেতাসকলে আলোচনা কৰিব আৰু তেওঁলোকে সিদ্ধান্ত ল'ব কিন্তু মই এইটোৱে ক'ব বিচাৰিছোঁ ইয়াতকৈ আগত আমি BTC বচাৰ স্বাৰ্থত আমি কাম কৰিব লাগিব BTC বাচিলেহে আমাৰ অধিকাৰ আপোনাৰ অধিকাৰ সকলো অঞ্চলত উন্নত হ'ব ইয়াৰ কাৰণে মই ভাবোঁ কোনোবা যদি হাগ্ৰামা মহিলাৰী ছাৰক শিফ্ট কৰিবৰ কাৰণে বা BPF-ক পুনৰ পাৱাৰত আনিবৰ কাৰণে কোনোবা যদি আমাৰ লগত আলোচনা কৰে সহায় কৰে কিবা এটা যদি অংশ কৰে এইটো আমি ৱেলকাম কিন্তু আমি ভাবোঁ BPF-ৰ কৰ্মকৰ্তা হিচাপে আৰু BTC-ৰ ৰাইজসকলে 1 নম্বৰ BTC-ৰ মাটি ৰক্ষা কৰা BTC-টো আমি 6 শিডিউলটো ৰক্ষা কৰা আৰু BTC অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ আকাংক্ষাটো পুনৰ কৰাটো চবতকৈ ডাঙৰ ইম্পৰ্টেণ্ট বুলি আমি BPF কৰ্মকৰ্তাসকলে ভাবে হয় ইয়াতে যেহেতু আজি বিভিন্ন দলৰ পৰা আজি এনেদৰে আহি BPF দলত যোগদান কৰিছে আৰু বহু লোক যেহেতু শতাধিক কাৰ্যকৰ্তা আজি বিভিন্ন দলৰ পৰা আহি BPF দলত যোগদান কৰিছে মই BPF দলৰ প্ৰাৰ্থিত্ব যি প্ৰত্যাশী জংগীলা হাজোৱাৰী এই কাৰ্যসূচীত উপস্থিত আছে তেখেতৰ সৈতে কথা পাতিম যেহেতু তেখেতৰ নাম এতিয়া প্ৰাৰ্থিত্ব হিচাপে ঘোষণা হোৱা নাই যদিও এক প্ৰকাৰ নিশ্চিত প্ৰায় মানাছ চেৰপাং সমষ্টিত তেওঁ BPF দলৰ প্ৰাৰ্থী হ'ব কি দেখিছে যেহেতু আপুনি প্ৰায় বহু দিনৰ পৰা এই নিৰ্বাচনী প্ৰচাৰ এক প্ৰকাৰ আপুনি ঘৰে ঘৰে গৈ সৰু সৰু যি মিটিং কৰি আপুনি নিৰ্বাচনী প্ৰচাৰ চলাই আছে কেনে দেখিছে এনেতো আমি গাঁৱে ভূঞে ঘৰে ঘৰে সোমাই আছোঁ তো তাতে এটাই শব্দ যে আগৰ চিফে বেছি ভাল আছিলে বুলি আগৰ BTC-ৰ যি মুৰব্বী আছিলে BTC-ৰ চিফ আছিলে তেওঁ বেছি ভাল আছিলে সেইকাৰণে আমি তেওঁক আকৌ পুনৰ ঘূৰাই আনিব লাগে বুলি সেইটোৱে মানে ৰাইজৰ মুখৰ পৰা শুনি আছোঁ কাইলৈ আপোনাৰ সমষ্টিত মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰ চলাব এই ক্ষেত্ৰত আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত হেঙাৰ হ'ব নেকি যেহেতু তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী সেই ক্ষেত্ৰত কিন্তু আপুনি প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত যিজন BJPৰ প্ৰাৰ্থীৰ সৈতে কাৰ সৈতে আপোনাৰ যুঁজখন হ'ব যদি আপোনাৰ প্ৰাৰ্থী নিশ্চিত হয় আপোনাৰ যুঁজখন কাৰ লগত আমাৰ যি সমীক্ষা আৰু বেলেগ বেলেগ দলৰ যি সমীক্ষা এইটো সমীক্ষাত আমি শুনিছোঁ যে BPF 1 নম্বৰত আছে বুলি আৰু দ্বিতীয় স্থানত BJP আছে তো এতিয়া BJPও নিশ্চয় সেইটো জিকিবলৈ চেষ্টা কৰিব নিৰ্বাচনত সকলোৱে জিকিবৰ কাৰণে নামে আৰু হেৰি BJP বা UPPL ব্যতিক্ৰম নহয় আৰু CM ছাৰ তেওঁৰ এটা মানে বহুত গধুৰ দায়িত্ব আছে তেওঁ মানে এই নিৰ্বাচনটো যিমান পাৰে মানে BJPৰ কেণ্ডিডেট জিকাই আনিব লাগে আৰু যিমান পাৰে সেইটো নিজৰ শক্তিটো প্ৰদৰ্শন কৰিব লাগে তেওঁৰ কাৰণে সেইটো কেম্পেইনিং কৰাও দায়িত্ব হয় এই দায়িত্বটো তেওঁ পালন কৰিবই লাগিব দলীয় কাৰ্যসূচী এইটোৱে কৰে এইটো এয়া হ'ল 18 নং মানাছ চেৰপাং সমষ্টিৰ আজিৰ যি পৰিৱেশ যেহেতু সমাগত যি BTR নিৰ্বাচন কি UPPL কি BJP
কি কংগ্ৰেছ সকলো দলে এনেদৰে সৰু সৰু যি নিৰ্বাচনী প্ৰচাৰ কৰি বা যোগদান কাৰ্যসূচী কৰি নিজৰ দলৰ যি শক্তি বৃদ্ধি কৰাৰ এক লক্ষ্য লৈ তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। এয়া হ'ল মানাহ চেৰপাং সমষ্টিৰ যি পৰিৱেশ, যিহেতু আজি হাগ্ৰামা মহিলাৰী 22টাকৈ সমষ্টিৰ প্ৰাৰ্থিত্বৰ নাম ঘোষণা কৰাৰ পিছত যিসমূহ প্ৰাৰ্থিত্ব প্ৰত্যাশী বা ইতিমধ্যে তেওঁলোকৰ নাম ঘোষণা হোৱা নাই যদিও তেওঁলোকে কিন্তু আজিৰ দিনত নামি পৰিছে নিৰ্বাচনী প্ৰচাৰ। তেওঁলোকৰ যি দলীয় প্ৰাৰ্থী বা BPF দলৰ কেন্দ্ৰীয় সমিতিৰ যি বিষয়ববীয়াসকলে নিজৰ দলৰ প্ৰাৰ্থীগৰাকীক নিজৰ প্ৰতিটো সমষ্টিৰ পৰা জয়লাভ কৰিব পাৰে, তাৰ বাবে এনেদৰে সৰু সৰু যোগদান কাৰ্যসূচীৰ জৰিয়তে শক্তি বৃদ্ধি কৰাত নামি পৰিছে ৰাজনৈতিক দলসমূহ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।